নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত লৈছোঁ এটা ভাল খবৰ, যিটো অৰুণোদয় আঁচনিলৈ আহিছে ভাল খবৰ। লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এবাৰ কোনে কোনে লাভ কৰিব এই আঁচনিৰ ধন সবিশেষ লৈ আহিছোঁ আজি এই ভিডিঅ'ত। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, আপোনালোকক যিটো জনাব বিচাৰিছোঁ, অৰুণোদয় আঁচনিৰ ধন কেতিয়া দিয়া হ'ব, অৰুণোদয় আঁচনিৰ ধন কেতিয়া মুকলি কৰা হ'ব। আপোনালোকে সকলোৱে জানে, যিটো 17 ছেপ্টেম্বৰত দিয়াৰ কথা আছিলে অৰুণোদয় আঁচনিৰ ধন, যিটো নৰেন্দ্ৰ মোদীৰ জন্মদিনত এই ধন মুকলি কৰাৰ কথা আছিলে, কিন্তু এতিয়ালৈকে যিটো মুকলি কৰা হোৱা নাই। তাৰপিছতে আকৌ নেক্সট 25 ছেপ্টেম্বৰত মুকলি কৰাৰ কথা আছিলে, কিন্তু 25 তাৰিখো যিটো মুকলি কৰা হোৱা নাই। আৰু শেষ এতিয়া ফাইনেল ডেট কেতিয়া দিয়া হৈছে, তো সকলোখিনি কথা আজি আপোনালোকক ক'ম। তো আপোনালোকে সকলোৱে জানে, যিটো 25 ছেপ্টেম্বৰ, যিটো 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে মানে 25 ছেপ্টেম্বৰত আপোনালোকক ধন মুকলি কৰিম বুলি কৈছিলে, যিটো 30 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। এবাৰ কোনে কোনে লাভ কৰিব এই আঁচনিৰ ধন, আৰু সবিশেষ আপোনালোকক যিটো জনাব গৈ আছোঁ যে ফাইনেল ডেট কেতিয়া, মানে ফাইনেল কেতিয়া মুকলি কৰা হ'ব। তো এতিয়া আপোনালোকক যিটো জনাব বিচাৰিছোঁ, অৰুণোদয় আঁচনিৰ ফাইনেল ডেট ওলাই আহিছে, আৰু আপোনালোকক যিটো জনাব গৈছোঁ, মহিলা সবলীকৰণেৰে সমাজ শক্তিশালী কৰাৰ এটা যিটো পদক্ষেপ গ্ৰহণ কৰা হৈছে, আৰু ৰাজ্যজুৰি আনুষ্ঠানিক শুভ আৰম্ভণিৰ দিন যিটো ধাৰ্য কৰা হৈছে অহা 7 অক্টোবৰত। তো আপোনালোকক ফাইনেল ডেট যিটো জনাব বিচাৰিছোঁ, অহা 7 অক্টোবৰত মুকলি কৰা হ'ব অৰুণোদয় আঁচনিৰ 1250 টকা। এবাৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা। কোনে কোনে লাভ কৰিব এই আঁচনিৰ ধন? যদিহে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছিলে আগৰে পৰা, তেতিয়াহ'লে এবাৰো লাভ কৰিব। আৰু যিসকলে নতুনকৈ প্ৰশেষত ডকুমেণ্ট জমা দিছিলে, সেইসকলৰ নাম যিহেতু আহিছে, বহুতৰে নাম আহিছে আৰু বহুতৰে নাম কৰ্তন কৰি দিয়া হৈছে। যদি আপোনাৰ নামটো নাই, তেনেহ'লে আপুনি কেনেকৈ চেক কৰিব? তাৰ কাৰণে আপুনি আপোনাৰ পঞ্চায়ত অফিচ বা ব্লকত আপুনি খবৰ কৰিব পাৰে আপোনাৰ নামটো আছেনে নাই। যদি আপুনি ডকুমেণ্ট সঠিক শুদ্ধভাৱে যদি আপুনি দিছিলে, তেনেহ'লে আপোনাৰ কোনো প্ৰব্লেম নাহে, আপোনাৰ নামটো আহিব। আৰু ৰেচন কাৰ্ড থকা সকলো মহিলাকে দিয়া হ'ব বুলি যিটো মামাই যিটো কৈছে যে অৰুণোদয় আঁচনিৰ ধন দিম বুলি। তো আপোনালোকে সকলোৱে জানে, অহা যিটো 7 অক্টোবৰত মুকলি কৰি দিয়া হ'ব অৰুণোদয় আঁচনিৰ 3ৰ ধন, আৰু ৰাজ্যৰ 30 লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ ধন। তো ৰাজ্যত 30 লাখ মহিলাৰ বাবে যিটো ভাল খবৰ, যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে সেই মহিলাসকলৰ নাম আহিছে, আৰু নাম অহা সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। যদি আপোনাৰ নামটো লিষ্টত আছে, তেনেহ'লে আপুনি লাভ কৰিব 1250 টকা, আৰু যদি আপোনাৰ লিষ্টত নামটো নাই, তেনেহ'লে আপুনি এই ধন লাভ নকৰে। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে যিসকলৰ নাম থাকিব সেইসকলে লাভ কৰিব, আৰু আপোনাৰ নামটো যদি চেক কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি পঞ্চায়ত বা ব্লক অফিচত গৈ আপোনাৰ ৰেজিষ্টাৰ নম্বৰটো আপুনি জনালে তেখেতসকলে যিটো চাই দিব পাৰিব আপোনাৰ নামত অৰুণোদয় আঁচনি আহিছেনে নাই, আপোনাৰ নামটো আহিছেনে নাই। যদি আপোনাৰ নামটো থাকে, তেনেহ'লে আপুনি লাভ কৰিব এই ধন। আৰু ৰাজ্যৰ যিটো 30 লাখ মহিলা লাভ কৰিব এই আঁচনিৰ সুবিধা। তো সকলো পৰিয়ালৰ যিটো আপোনালোকৰ পৰিয়ালৰ যিকোনো এজন সদস্যহে লাভ কৰিব এই আঁচনি ধন। যদিহে আপোনাৰ পৰিয়ালত 4জন থাকে বা 4জনে যদি আবেদন কৰিছে, তেনেহ'লে কিন্তু আপুনি অৰুণোদয় ধন লাভ নকৰে। আপোনাৰ শাহুমাই যদি লাভ কৰি আছে, তেনেহ'লে বোৱাৰীয়ে লাভ নকৰে, বা শাহুমাই লাভ কৰিব, বা শাহুমাৰ নামটো হয়তো কাটি যাব পাৰে, বা বোৱাৰী লাভ কৰিব পাৰে। কিন্তু যিকোনো এজনেহে লাভ কৰিব, কিন্তু দুজন ব্যক্তি বা দুইজন ব্যক্তিয়ে যিটো এই ধন লাভ নকৰে মহিলাই। তো আপোনাৰ নামটো আপুনি চেক কৰক আপোনাৰ পঞ্চায়ত বা ব্লকত, তেতিয়াহে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। আৰু যদি আপোনাৰ নামটো অহা নাই, তেনেহ'লে আপুনি নাপায়, আপোনাৰ নামটো থাকিব লাগিব। আৰু যিসকলৰ এতিয়া যিটো জনাব গৈছোঁ, বহুতৰে নাম কৰ্তন কৰি দিয়া হৈছে। কাৰণটো হৈছে বহুতৰে মোবাইল নম্বৰ খেলি মেলি হোৱাৰ বাবে। যিটো মামাই কৈছে, বহুতৰে মোবাইল নম্বৰ খেলি মেলিৰ বাবে যিটো এই সুবিধা গ্ৰহণ নকৰে। আৰু যিসকলৰ নাম শুদ্ধকৈ থাকিব, আপোনাৰ যিসকলৰ নম্বৰ মোবাইল নম্বৰ আধাৰ লগত লিংক, বেংকৰ লগত সকলো ঠিকে থাকিব, তেতিয়াহে আপুনি এই ধন লাভ কৰিব পাৰিব। তো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ, যিটো 30 লাখ মহিলাই এবাৰ এই ধন লাভ কৰিব পাৰিব। অহা 7 তাৰিখে এই ধন মুকলি কৰিব বুলি যিটো মামাই কৈছে। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু যদি আপোনাৰ নামটো পোৱা নাই, তেনেহ'লে আপুনি ব্লক বা পঞ্চায়তত আজি আপুনি যোগাযোগ কৰক আৰু আপোনাৰ নামটো চেক কৰক। তো গাইজ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক এইখিনিয়ে খবৰ জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।